নমস্কাৰ, মই দীপ্তি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভালে থকাটোকে কামনা কৰি মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আৰু আজি হৈছে ভিডিঅ'টো মানে একদম বিশেষ ভিডিঅ', যিসকলে মানে আপোনালোকে সকলোৱে জনাটো অতিকৈ প্ৰয়োজন। আৰু সেই হেতুকে মই আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আজি মই মানে যিগৰাকী মানুহৰ এই কেইদিনতে মানে সাপে দৰ্শন কৰিছিলে, মোক ক'বলৈকে ভয় লাগিছে, তথাপিতো আপোনালোকক কৈছোঁ। আৰু মানে সেই তেওঁ ক'তনো কেনেকৈ ভাল পালে আৰু কেনেকৈনো সেইটো হ'বলৈ পাইছিলে, এই বিষয়ে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আৰু তেখেতকো অকণমান দেখাব লাগিব। আৰু তেতিয়াহ'লে ব'লকচোন স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু এয়া চাওকচোন, এইগৰাকী এয়া মানে এখেতৰ এয়া আমি বিয়নী বুলি ক'ব লাগে, ওচৰৰ বোৱাৰী এগৰাকী মাক হয়। আৰু তেখেতক মানে তেওঁ গৈছিলে পথাৰলৈ বুলি, পথাৰত মানে এগছ চাকি দিবলৈ গৈছিলে। যিহেতু পথাৰত পোকে আমনি কৰিছিলে, গতিকে তেওঁ গা মূৰা ধুই মেলি ভাবিছিলে মই মানে চাকি এগছ দি দিওঁ, পোক পৰুৱাবোৰ আঁতৰি যাওক। তেনেকুৱা সেই মুহূৰ্ততে মানে চাকি তাকি দি ঘৰলৈ ঘূৰি আহিছিলে। অহা সময়তে এজাক চৰাই মানে চিঞৰি আছিলে। যিহেতু কিছুমান চৰাই আছে, যিহেতু মানে স্নেক দেখা মাত্ৰকে তাহাঁতি চিঞৰ বাখৰ কৰে। আৰু যেতিয়া সেই স্নেকবিধ আছিলে বুলি তেওঁ নেজানে, চৰাইখিনিলে লদি এটা মাৰি দিলে। লদিটো সম্ভৱ তাৰ গাতে লাগিলে নে নালাগিলে নাজানো বাৰু, তেওঁ নাজানে। আৰু যেতিয়া মানে অকণমান তললৈ মূৰ কৰিছে যে তেওঁ কোনডোখৰত ফুটিছিলে একদম মানে সি ফেক্টৰী আছিলে হ'বা ন? কিহেনো ফুটিলে জানো বুলি এনেকৈ তললৈ চাওঁতে দেখিছে, ইমান বিৰাট মানে ফেটি স্নেক এটাই মানে দৰ্শন কৰিছিলে। যিহেতু মই ৰাতি ভিডিঅ'টো মানে কৰিছোঁ, সেইকাৰণে মানে ক'বলৈকে মানে মোৰ ভয় লাগিছে। আৰু সেই তেনেকৈ কৈ থাকোঁতে আহি পিনি তেতিয়া গম পালে যে মোক এনেকুৱা হৈছে বুলি তেওঁ বান্ধি দিলে দেই। হেৰিটো আগলৈ মানে আকৌ তেজ চলাচল নোহোৱাকৈ যিমানকণ পাৰে মানে কিবা এটাই তেওঁ বান্ধি দিলে। যিহেতু তেওঁ অকলে গৈছিলে আৰু কোনো লগত নাছিলে, আৰু অকণমান পথাৰৰ পৰা ঘৰলৈ মানে দূৰ আছিলে। তেনেকেই তথাপিতো তেওঁ আহিলে, আহি মেলি ঘৰত ক'লে, কোৱাৰ লগে লগে তেওঁ মানে কি কৰিব লাগে মেলিব লাগে, ওচৰৰ বেজ চেজ এনেকুৱাবোৰকো দেখাইছিলে। আৰু দেখুওৱাৰ পাছতে অলপ পাছতে মানে তেওঁ খুব লেট্ৰিন কৰিলে আৰু বমি কৰিলে, মানে ঢেৰ তেনেকুৱা মানে মূৰ বিষ হ'ল, মানে অত্যন্ত হেৰি হৈ গৈছে, মানে দুৰ্বল হৈ গৈ আছে। তেওঁ এবাৰ বমি হৈছে, এবাৰ হাগনি হৈছে, তেনেকুৱা নিচিনা হৈ আছে। আৰু যদি তেওঁ নেদেখিলেহেঁতেন নহয়, তেওঁ বেলেগ বেমাৰ বুলিয়ে ভাবিলেহেঁতেন, মানে এনেকুৱা কোনটো বিষটো নাই। কিন্তু তেওঁ য'ত দংশন কৰিছিলে যে তাত বিষটো তেনেকৈ নাই। আৰু হেৰিয়েও জাৰি দিলে বুলি কৈছে। তাৰপৰা জৰা মেলা পাছত তেওঁ কৰিলে এই আমাৰ ঘৰৰ ওচৰতে যিহেতু ডিমৌ চিকিৎসালয়ত আছে মানে সাপৰ বিশেষজ্ঞ, আৰু তেওঁলোকে বহুতক মানে তেনেকেই মানে চিকিৎসা কৰিছে। আৰু তেতিয়া মানে জীয়েকৰ ঘৰ যিহেতু ডিমৌতে হয়, তেওঁ লৰালৰিকৈ জীয়েকে মানে বোৱাৰীজনীয়ে গৈ টিকেট চিকেট ল'লে আৰু তেওঁক ঘৰৰ পৰা আহিবলৈ ক'লে। অহাৰ পাছত তেওঁ লগালগ তেওঁক কৰিছে। আৰু তেওঁ তাত বিষ চিষ নাই, কিন্তু অকল লেট্ৰিন কৰিছে আৰু বমি কৰিছে। তেনেকুৱা হৈ তাৰপিছত লাষ্টত আকৌ মানে ইয়াত আহি ভেণ্টিলেশ্যনত ৰাখি মেলি একদম এসপ্তাহ দুসপ্তাহ থকাৰ পাছত তেওঁ মানে বহুতখিনি ভাল আৰোগ্য হৈছে। আৰু হোৱাৰ পাছত মানে তেওঁক আমি তেতিয়া গৈছিলোঁ, আৰু তেতিয়া মানে কৰি থৈছিলে ভৰিটো। আৰু আমি তেতিয়া দেখি পিনি মোৰ লাগিছিলে। আৰু তেনেকৈ মই ভাবিলোঁ আপোনালোককো দেখাওঁচোন, কাৰোবাক যদি তেনেকুৱা হয়, আপোনালোকৰ ওচৰ চুবুৰীয়া হ'লেও কাৰোবাৰ, তেতিয়া এয়া চাওক, বেণ্ডেজ কৰি থৈছে। আৰু তেওঁ মুখেখিনি কথাখিনি কৈছিলে যদিও মানে তেওঁ ভালকৈ অহা নাছিলে, গতিকে মই মুখেৰে কৈ দিছোঁ। আৰু এয়া চাওক, একদম এতিয়া বেণ্ডেজ কৰি থৈছে। একদম 15-20 দিনৰ পাছত তেওঁ পিছে একদম সম্পূৰ্ণ আৰোগ্য হ'ল। আৰু তেওঁ এতিয়া বৰ্তমান ঘৰত গ'ল, এতিয়া ভাল হৈছে। এয়া চাওক, এইগৰাকী চাওক। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ যদি ওচৰ চুবুৰীয়া কাৰোবাৰ যদি কিবা মানে তেনেকুৱা হয়, বেজ বা কিবা হেৰিয়ত
মানে ৰখাই নথৈ লগালগ ডিমৌ চিকিৎসালয়লৈ আপোনালোকে লৈ আহিব আৰু আপোনালোকে মানে আৰোগ্য হ'বই। কিন্তু যিমান পাৰে মানে সোনকালে অহাটো কথা চিন্তা কৰিব আৰু ওচৰ চুবুৰীয়াকো তেনেকৈ জনাব। আৰু তাকে মই ক'লোঁ এই ভিডিঅ'টোৰ দ্বাৰা। ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।